আজি জুৰিয়া আৰক্ষীক তথা নগাঁও আৰক্ষীক মই এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিম, ধন্যবাদ জনাম। কাৰণ জুৰিয়া আৰক্ষীয়ে এজন ৰেপিষ্টক গ্ৰেপ্তাৰ কৰিছে। সেই ৰেপিষ্টজনে বিভিন্ন সময়ত বিভিন্ন স্থানত বিভিন্ন ধৰণৰ মহিলাক দৰ্শন কৰি আহিছিলে। সেই দৰ্শনকাৰী অপৰাধীজন হল আবুচামা। সেই আবুচামাক আজি নগাঁও আৰক্ষী তথা জুৰিয়া আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এজনী মহিলা ভুক্তভোগী মহিলা এজনীয়ে ইতিমধ্যে আবুচামাৰ নামৰ লম্পটজনক ৰেপিডজনক ফাৰ্মাচীলৈ গৈছিলে মেডিচিন বিচাৰি ফাৰ্মাচীলৈ যোৱাৰ পিছত সেই মহিলাজনীক নানা ধৰণৰ প্ৰলোভন দি ভাবুকি দি সেই মহিলাজনীক সেক্সুৱেল ইনজেকশ্যন ব্যৱহাৰ কৰি সেই মহিলাজনীক অচেতন কৰি সেই মহিলাজনীক ৰেপ কৰা হৈছিল। আৰু সেই মহিলাজনীয়ে ন্যায় বিচাৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাষ চাপিছিলে। আৰু এই নগাঁও আৰক্ষী অধীক্ষকে আজি সেই মহিলাজনীক ন্যায় প্ৰদান কৰিছে। জুৰিয়া আৰক্ষীৰ জৰিয়তে নগাঁও আৰক্ষী অধীক্ষক মহোদয়ে সেই ৰেপিডজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু সেই ভুক্তভোগী মহিলাজনীয়ে জুৰিয়া আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছিলে। জুৰিয়া আৰক্ষীত কেছ নম্বৰ 136/24 আণ্ডাৰ ছেকশ্যন 384, 376 আৰু 506 ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনত এখন গোচৰ ৰুজু হৈছিল। আৰু সেই গোচৰৰ ভিত্তিত আজি জুৰিয়া আৰক্ষীয়ে সেই ৰেপিডজনক কৰায়ত্ব কৰিছে। আৰু সেই জুৰিয়া আৰক্ষীয়ে ৰেপিডজনক কৰায়ত্ব কৰাৰ পিছত সমগ্ৰ জুৰিয়া সচেতন ৰাইজ, জুৰিয়া বুদ্ধিজীৱী, মহিলা সমাজ, বিভিন্ন সমাজৰ নগাঁও আৰক্ষী তথা জুৰিয়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ এইজন আবুচামা নামৰ পাখণ্ড এইজন ৰেপিডজনে এই মহিলাজনীক যে দৰ্শন কৰিছে এয়া নহয়, এনেকুৱা শ মহিলাক দৰ্শন কৰাৰ অভিযোগ তাৰ বিৰুদ্ধে আছে। কিমান বছৰৰ পৰা কিমান বৰ্ষৰ পূৰ্বে এই অভিযোগ উত্থাপন হৈছিলে? কাৰণ চাওক, ইটো এটা চুকুৰালি টাইপ, পাগল বুলি ক'লেও ভুল নহ'ব। বিভিন্ন নামৰ লগত উত্থাপন কৰিব নালাগে। ধৰক যি আবু চামান আছে, যে ধৰক আবুচামান যি আছে, তেওঁৰ বিৰুদ্ধে কিমান অভিযোগ আছে বা কিমান বছৰ পূৰ্বে তেওঁ এই যি ধৰ্ষণকাৰী হিচাপে আপুনি যিহেতুকে উত্থাপন কৰিছে, কিমান বছৰ পূৰ্বে তেওঁ এই কামত যিহেতুকে হেৰি আছিলে? কাৰণ চাওক, মই ইতিমধ্যে ছচিয়েল মিডিয়াৰ জৰিয়তে মোবাইলৰ হোৱাটছআপ, ফেচবুক জৰিয়তে কেইবা লাখ মানুহে দেখিছে বহুকেইটা ভিডিঅ', বহুকেইজনী মহিলাক জোৰ জুলুম কৰি কিবা খুৱাই আছে, মহিলাৰ গাত হাত দিছে, মহিলাক দৰ্শন কৰা হৈছে। আৰু সি যোৱা বিধানসভা নিৰ্বাচনৰ সময়তো তেখেতে এজনী মহিলাৰ ঘৰত গৈ পেলাই জোৰ জুলুমভাৱে দৰ্শন চলাইছিলে। আৰু সেই দৰ্শনৰ ভিত্তিত এখন কেছ ৰুজু হৈছিলে। এই যি আপুনি যিহেতুকে উত্থাপন কৰিছে, যি ধৰ্ষণৰ যি অপচেষ্টা চলাইছিলে, এই বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল নেকি ইয়াৰ পূৰ্বে? আৰক্ষীয়ে তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলে যদিও, কিন্তু আৰক্ষীক তেতিয়া আৰক্ষীৰ চকুত ধূলি দি পেলাই তেখেতে ঘূৰি ফুৰিছিলে। কিন্তু এইবাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ দিনত অসম আৰক্ষীক যেতিয়া মুক্তভাৱে, স্বাধীনভাৱে, নিৰপেক্ষভাৱে অসম আৰক্ষীক যেতিয়া ফ্ৰী হেণ্ড কাম কৰিবৰ কাৰণে সুবিধা দিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে, তেতিয়া সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত আজি অসম আৰক্ষীয়ে হওক বা বিশেষকৈ নগাঁও আৰক্ষী, জুৰিয়া আৰক্ষীয়ে আজি সফলতাৰে সেই অপৰাধীখিনিক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু মই ক'ব বিচাৰিছো, আবুচামা হৈছে এজন ৰেপিষ্ট, আবুচামা হৈছে এজন লম্পট, আবুচামা হৈছে এজন ব্লেকমেইলাৰ। সি বিভিন্ন সময়ত বিভিন্ন মহিলাক দৰ্শন কৰাই নহয়, ব্লেকমেইলিং কৰি আহিছে, বিভিন্ন মহিলাক বিভিন্ন ধৰণৰ অশ্লীল ইংগিত দি আহিছিলে, বিভিন্ন মহিলাক শাৰীৰিকভাৱে অশ্লীল ইংগিত তথা যি বিভিন্ন ধৰণৰ আপুনি যি উত্থাপন কৰিছে, যি বিভিন্ন ইংগিত তথা যি বিভিন্ন ধৰক মহিলাসকলক যি হেৰি কৰিছিলে, ইয়াৰ পূৰ্বে অভিযোগ আছিল নেকি তেওঁৰ ওপৰত? বহু অভিযোগ আছে। তেখেতক ইতিমধ্যে সমাজৰ পৰাও, আমাৰ মুছলিম ধৰ্ম হিচাপে তাক সমাজৰ পৰাও একাগৰীয়া কৰা হৈছে, সমাজৰ পৰা তেখেতক বাদ দিয়া হৈছে। আজি সি সমাজ ব্যৱস্থাই হওক, আজি যে এনেকুৱা এটা কাম ঘটনা সংঘটিত কৰি ৰেপ কৰি গোটেই মহিলা জাতিটোক যি অপমান কৰিলে, যি অন্যায় কৰিলে, সমগ্ৰ মহিলা জাতিটোক যি বদনাম কৰাৰ অপচেষ্টা কৰিলে এজন নিৰ্দলীয় প্ৰাৰ্থী আবুচামা, তেখেতক এই ঘটনাক কিন্তু আমি নিন্দা কৰিছো, ধিক্কাৰ জনাইছো।
আৰু গৰিহণা দিছোঁ আৰু নগাঁও আৰক্ষী হয়তো সেৱাত মই নগাঁও আৰক্ষীক এইখানে ধন্যবাদ জনাব লাগিব নগাঁও আৰক্ষীয়ে যিহেতু মহিলাজনীয়ে যিটো ভুক্তভোগী মহিলাজনীয়ে ন্যায় বিচাৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাষ চাপিছিলে আৰু নগাঁও আৰক্ষী অধীক্ষকৰ কাষ চপাৰ পিছত মহিলাজনীক যে খুব কম সময়ৰ ভিতৰত 24 ঘণ্টা নহওঁতে যে নগাঁও আৰক্ষীয়ে মহিলাজনীক নিৰাপত্তা ন্যায় প্ৰদান কৰিলে তাৰ বাবে মই নগাঁও আৰক্ষী অধীক্ষক জুৰিয়া আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী